মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সকলোকে নতুন এই ভিডিঅ'টোলৈ স্বাগতম। আমি আমাৰ আগৰ ভিডিঅ'টোত আমি কলৈকে পঢ়াইছিলো কুৱেশ্যন নম্বৰ 1 2 3 লৈকে হয়নে? সো এতিয়া আমি কি পঢ়িম কুৱেশ্যন নম্বৰ 4 ৰ পৰা। কুৱেশ্যন নম্বৰ 4 টোত কি কৈছে চোৱা, তলৰ সংখ্যাবোৰ পূৰ্ণ গণ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তাৰমানে এইকেইটা সংখ্যা আমাৰ এটা পূৰ্ণগণ সংখ্যা নহয়। পূৰ্ণগণ হ'বলৈ হ'লে ইয়াৰ লগত আমাৰ কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব। সো সেই সংখ্যাটো কি হ'ব সেইটো আমি উলিয়াব লাগে, ঠিক আছে। সো এইটোৰ কাৰণে আমাৰ কি কৰিব লাগিব, মনত আছেনে তোমালোকৰ মৌলিক উৎপাদকত বিশ্লেষণ যে কৰে, অৰ্থাৎ মৌলিক উৎপাদকীকৰণ যে কৰে, সেইটো নিয়মত আমাৰ কি কৰিব লাগিব, মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। মৌলিক উৎপাদক বিশ্লেষণ কিদৰে কৰে, চুটি হৰণ পদ্ধতিৰে, ঠিক আছে। তেতিয়া আমি চাম তাৰ মৌলিক উৎপাদক বিশ্লেষণত যিবোৰ উৎপাদক হ'ব, প্ৰতিটো উৎপাদক তিনিবাৰকৈ পূৰণ হৈছে নে নাই, ঠিক আছে। যদি বোলে তিনিবাৰকৈ পূৰণ হৈছে তেতিয়াহ'লে পূৰ্ণগণ হৈ যায়, কিন্তু ইয়াত আমাৰ এনেকৈ কোনোবা এটা সংখ্যা আহিব যিটো তিনিবাৰ পূৰণ হোৱা নাই, ঠিক আছে। সো এতিয়া আমি কৰি চাওঁ, তেতিয়া তোমালোকে ভালকে বুজি পাই যাবা। কুৱেশ্যন নম্বৰ 4 ৰ 1 সলিউশনটো আমি কৰি আছো ডাইৰেক্ট। কুৱেশ্যনটো কি আছিলে আমাৰ 5 3 2 4 5 3 2 4, ঠিক আছে। সো 5 3 2 4 ইয়াৰ মৌলিক উৎপাদকীকৰণ কি হ'ব, আমি কি কৈছিলো চুটি হৰণ পদ্ধতিৰে উলিয়াব লাগিব হয়নে। চুটি হৰণ পদ্ধতিৰে কিদৰে কৰে চোৱা, 5 3 2 4 এইটো প্ৰথম মৌলিক সংখ্যা আছে 2, 2 ৰে হৰণ যাবনে, যাব। কেইবাৰ চোৱা, দুইবাৰ, ছয়বাৰ, ছয়বাৰ, দুইবাৰ। আকৌ 2 ৰে কৰিলে 1 3 3 1, ঠিক আছে। আকৌ কেইবাৰ হৰণ যাব, 11 ৰে, কেইবাৰ 1 2 1, আকৌ 11 ৰে কেইবাৰ 11 বাৰ, হয় না। সো আমি কি গম পালো, ইয়াৰ মৌলিক উৎপাদকীকৰণটো কি আহিল, 2 into 2 into 11 into 11 into 11। এতিয়া চোৱা আমাৰ 11 টো তিনিবাৰ পূৰণ হৈছে হয় না, কিন্তু 2 টো তিনিবাৰ পূৰণ হৈছে নে, এই মৌলিক উৎপাদক বিশ্লেষণত নাই হোৱা। সো আমি কি গম পালো, 2 টো তিনিবাৰ পূৰণ হ'বলৈ ইয়াত আৰু এটা 2 পূৰণ কৰিব লাগিব, হয় নে নহয়। সো ইয়াৰ পৰা আমি কি গম পালো চোৱা, যেহেতু 5 3 2 4 ৰ মৌলিক উৎপাদক বিশ্লেষণত 2 তিনিবাৰ পূৰণ হোৱা নাই, গতিকে কি গম পালো আমি যে 5 3 2 4 ৰ লগত এটা 2 পূৰণ কৰিলে 5 3 2 4 এটা পূৰ্ণগণ হ'ব। পূৰ্ণ ঘন সংখ্যা হ'ব, ঠিক আছে। আশা কৰো তোমালোকে বুজি পালা। বাকী কেইটাও একেদৰে কৰিব লাগিব, ঠিক আছে। 2 নম্বৰটো কি আছে আমাৰ চোৱা, 3087 হয়নে। এতিয়া 3087 ৰ মৌলিক উৎপাদকীকৰণ আমাৰ কি হ'ব চোৱা, 3087 এইটো প্ৰথম মৌলিক সংখ্যা কি আছে আমাৰ 2, 2 ৰে এইটো হৰণ যাব নে, নেযায়, কাৰণ এইটো এটা কি হয় অযুগ্ম সংখ্যা হয়নে। তো নেক্সট কি আছে আমাৰ 3, এতিয়া 3 ৰে হৰণ যাব নে, ইয়াত যাব এবাৰ, ইয়াত শূন্যবাৰ, ইয়াত যোগ দিব, 3 ৰে হৰণ যাব। ছয় কেইবাৰ যাব, এইটো 3 যাব এবাৰ, এইটো শূন্যবাৰ যাব, 8ত যাব দুইবাৰ, থাকিব 2, 27ত যাব 9 বাৰ, ঠিক আছে। আকৌ ইয়াত 2 ৰে হৰণ যাব নে, যাব, 3 ৰে হৰণ যাব নে, যাব, কেইবাৰ
3 বাৰ থাকিব 1 12 ত যাব 4 বাৰ থাকিব 9 9 ত যাব 3 বাৰ 3 4 3 এতিয়া কিহত যাব 7 কেইবাৰ 34 ত যাব 4 বাৰ থাকিব 6 63 ত যাব 9 বাৰ ঠিক আছে 7 আৰু কিমান বাৰ যাব 7 বাৰ সো আমি কি গম পালো মৌলিক উত্তৰাধিকৰণটো 3 into 3 into 7 into 7 into 7 ঠিক আছে যেহেতু আমি কি গম পাইছো এই মৌলিক উত্তৰাধিকৰণটো 3 তিনিবাৰ পূৰণ হোৱা নাই যেহেতু 3087 3 তিনিবাৰ পূৰণ হোৱা নাই 3 তিনিবাৰ পূৰণ হোৱা নাই গতিকে আমি কি ক'ব পাৰো 3087 ৰ লগত 87 ৰ লগত এটা 3 পূৰণ কৰিলে পূৰ্ণ গণ সংখ্যা হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব ঠিক আছে আশা কৰো তোমালোকে এইখিনি বুজি পালা নেক্সট চোৱা 3 নম্বৰটো আমাৰ কি হ'ব 3125 ঠিক আছে ইয়াৰ মৌলিক উত্তৰাধিকৰণটো কি হ'ব চোৱা 3125 ইকুৱেল টু 3125 5 ৰে যাব কেইবাৰ 6 2 5 আকৌ 5 ৰে 1 2 5 আকৌ 5 ৰে 5 2 5 আকৌ 5 ৰে 5 5 তাৰমানে কিমান হ'ল 5 into 5 into 5 into 5 into 5 5 টো আমাৰ তিনিবাৰ কি একেবাৰে 5 বাৰ পূৰণ হৈছে তিনিবাৰ তিনিটাকে ভগাই দিলে আমাৰ কি হয় এটা ভাগ হয় তিনিটা আৰু এটা ভাগত মাত্ৰ দুটা থাকে তিনিটা হোৱা নাই হয়নে সো এটা আমাৰ কি কৰিব লাগিব আৰু এটা ভাগত তিনিটা হ'বলৈ আমাৰ আৰু এটা 5 পূৰণ কৰিব লাগিব হয়নে গতিকে আমি কি কৰিব পাৰো যেহেতু 3125 5 তিনিবাৰ পূৰণ হোৱা নাই তিনিবাৰ পূৰণ হোৱা নাই গতিকে 3125 ৰ লগত 3125 ৰ লগত এটা 5 পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব ঠিক আছে আশা কৰো তোমালোকে সকলোৱে বুজি পালা এতিয়া 4 নম্বৰটো চোৱা কি আছে 4 নম্বৰটো কি আছে 648 ঠিক আছে এতিয়া 648 ইয়াৰ মৌলিক উত্তৰাধিকৰণটো কি হ'ব 648 ইকুৱেল টু 2 ৰে চোৱা কেইবাৰ যাব 3 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 ৰে কৰিলে 1 6 2 আকৌ 2 ৰে কৰিলে 2 8 1 এতিয়া যাব 3 ৰে কেইবাৰ 2 7 এতিয়া আকৌ 3 ৰে যাব 9 বাৰ আকৌ যাব 3 ৰে কেইবাৰ 3 বাৰ ঠিক আছে সো এতিয়া মৌলিক উত্তৰাধিকৰণত আমাৰ কি হ'ল 2 into
2 into 2 into 3 into 3 into 3 into 3 চাৰিটা 3 পূৰণ হৈছে হয়নে? তো তিনিটাকে ভগাই দিলে আমাৰ কি হয় চোৱা আমাৰ এটা 3 হে বাকী থাকি যায়। চ' এতিয়া আমাৰ কি কৰিব লাগিব? তো ইয়াত এই 3 টো আকৌ এবাৰ আৰু এটা গ্ৰুপত যদি 3 পূৰণ হ'ব লগা হয়, ঠিক আছে, তেতিয়াহ'লে আৰু দুটা 3 পূৰণ কৰিব লাগিব হয়নে? যিহেতু 3 তিনিবাৰকৈ পূৰণ হোৱা নাই, যিহেতু 3 তিনিবাৰ পূৰণ হোৱা নাই, গতিকে 6 4 8 ৰ লগত 3 into 3 equal to 9 পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা হ'ব। তো পূৰ্ণ ঘন সংখ্যা হ'ব। ঠিক আছে, এতিয়া ইয়াত 3 into 3 কিয় দিলো? কাৰণ ইয়াত 3 মাত্ৰ এটাহে হৈ আছে হয়নে? গতিকে তিনিটা হ'বলৈ দুটা পূৰণ কৰিব লাগিব, সেইকাৰণে 3 into 3 দিছো। 3 into 3 = 9 হয়, চ' মই সেইটো লিখি দিছো। ঠিক আছে, আশা কৰোঁ তোমালোকে সকলোৱে এইখিনি বুজি পালা। এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 5 টোত যাওঁ। কুৱেশ্যন নম্বৰ 5 ত কি কৈছে চোৱা, এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব? এতিয়া কি কৈছে আমাৰ 5 নম্বৰত, এই ইয়াত যিকেইটা সংখ্যা আছে এইকেইটা সংখ্যা আমাৰ ঠিক একেদৰে এই 4 নম্বৰ কেইটা যিদৰে কৰিছিলো সেইদৰে কৰিব লাগিব, মৌলিক উৎপাদকীকৰণ কৰি। ঠিক আছে, তাৰপিছত তাত কোনোবা এটা সংখ্যা আমাৰ কি হ'ব, হয়তো 3বাৰ পূৰণ হোৱা নাই। ঠিক আছে, সেই সংখ্যাটো হৰণ কৰি দিলে এটা পূৰ্ণঘন সংখ্যা হ'ব। যিহেতু হৰণৰ কথা কৈছে, চ' বেছি পাৰ্থক্য নহ'ব, তাৰ লগত আমাৰ খালি কি কৰিব লাগিব, আমাৰ পূৰণৰ জেগাত হৰণ লিখি দিলে হৈ যাব। ঠিক আছে, একদম সহজ। কুৱেশ্যন নম্বৰ 4 টো বুজি পালা, 5 নম্বৰটো একদম সহজ হৈ যাব। তোমালোকে চোৱা, মই এটা কৰো। কুৱেশ্যন নম্বৰ 5 ৰ 1 নম্বৰ কুৱেশ্যন তোমাৰ কি আছে চোৱা, 10368। ঠিক আছে, 10368 ইয়াৰ মৌলিক উৎপাদকীকৰণ তোমাৰ কি হ'ব? 10368 চোৱা, প্ৰথম মৌলিক সংখ্যা আছে 2, 2 ৰে হৰণ কেইবাৰ যাব? ইয়াত যাব 5 বাৰ, ইয়াত যাব এবাৰ, ইয়াত যাব 8 বাৰ, ইয়াত যাব 4। আকৌ 2 ৰে যাব কেইবাৰ? 5 ত যাব 2 বাৰ, 11 ত যাব 5 বাৰ, 18 ত যাব 9 বাৰ, ইয়াত যাব 2 বাৰ। আকৌ যাব 2 ৰে 1 2 9 6, আকৌ যাব 6 4 8, আকৌ যাব 3 2 4, আকৌ যাব 2 ৰে 1 6 2, আকৌ যাব 8 1, এতিয়া যাব 3 ৰে 2 7 বাৰ, 3 ৰে 9 বাৰ, 3 ৰে 3 বাৰ। ঠিক আছে, এতিয়া চোৱা আমাৰ 2 কেইবাৰ পূৰণ হৈছে? 1 2 3 4 5 6 7 7 বাৰ। ঠিক আছে, 2 into 2 into 2 into 2 into 2 into 2 into 2। ঠিক আছে, 1 2 3 4 5 6 7 into 3 পূৰণ হৈছে 4 বাৰ, 3 into 3 into 3 into 3। তিনিটাকে ভগাই দিয়া, ইয়াত 3টা, ইয়াত 3টা, এফালে 3টা। এতিয়া চোৱা, ইয়াত আমাৰ কি আছে, 2 কি হৈ আছে আমাৰ এবাৰ পূৰণ হৈ আছে আৰু 3 টো এবাৰ পূৰণ হৈ আছে। এইকেইটা তিনিবাৰ পূৰণ হোৱা নাই। ঠিক আছে, চ' এতিয়া আমাৰ কি কৰিব লাগিব, যিহেতু 10368 ৰ মৌলিক উৎপাদকীকৰণত 2 into 3
2 into 3 বা 2 আৰু 3 এইটো দিলেও হ'ব ঠিক আছে তিনিবাৰকৈ পূৰণ হোৱা নাই তিনিবাৰকৈ পূৰণ হোৱা নাই গতিকে আমি কি গম পালো 10368 ৰ পৰা 2 into 3 equal to 6 হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা হ'ব ঠিক আছে আশা কৰো তোমালোক সকলোৱে বুজি পালা এতিয়া নেক্সট কোৱেশ্চনটো আমি চাও Question number 2 2187 2187 2187 এর মৌলিক উৎপাদীকরণ তোমার কি হবে সোয়া 3 রে 2 রে তো হরণ না যায় 3 রে যাব কেবার যাব সোয়া 20 আমার 7 বার এটো যাব 2 বার ঠিক আছে 27 এর যাব 9 বার আকৌ এটো কি হয়ে যাব 3 রে 2 বার 12 ত 4 বার 3 বার ঠিক আছে আকৌ 3 রে যাব কেবার 24 ত 8 বার 3 যাব 1 বার ঠিক আছে এতিয়া চোৱা কি হ'ব আকৌ 3 ৰে যাব কেইবাৰ 27 আকৌ 3 ৰে 9 বাৰ আকৌ 3 ৰে 3 বাৰ সো এতিয়া আমি 3 কেইবাৰ আহিল ইয়াত 3 6 7 বাৰ 3 into 3 into 3 into 3 into 3 into 3 into 3 1 2 3 4 5 6 7 7 বাৰ আহিল হয় না সো এতিয়া চোৱা তিনটা তিনটাকে যদি আমি বগাই দিওঁ কি হ'ল এটা 3 আমাৰ কি হ'ল অকলহৰীয়া হৈ গ'ল এই 3 টি আমাৰ কি কৰিব লাগিব হৰণ কৰিব লাগিব ঠিক আছে যেহেতু 2187 ৰ মৌলিক উৎপাদকীকৰণত 3 তিনিবাৰ পূৰণ হোৱা নাই গতিকে 2187 ৰ পৰা 3 হৰণ কৰিলে এটা পূৰ্ণগণ সংখ্যা হ'ব এটা পূৰ্ণ ঘন সংখ্যা হ'ব ঠিক আছে আশা কৰো তোমালোকে এইখিনি বুজি পালা নেক্সট কোৱেশ্চনটো যে 5000 ৰ মৌলিক উৎপাদীকৰণটো কি হৈছে আমাৰ 2 তিনিবাৰ পূৰণ হৈছে 5 2 তিনিবাৰ পূৰণ হৈছে আৰু এক্সট্ৰা এটা 5 কি হৈ গ'ল থাকি গ'ল ঠিক আছে সো আমি কি গম পালো যেহেতু 5000 ৰ মৌলিক উৎপাদকীকৰণত 5 তিনিবাৰ পূৰণ হোৱা নাই গতিকে 5000 ৰ পৰা 5 হৰণ কৰিলে এটা পূৰ্ণগণ সংখ্যা হ'ব ঠিক আছে আশা কৰো তোমালোকে এইখিনি বুজি পালা তে নেক্সট 4 নম্বৰ কোৱেশ্চনটোলৈ আমি যাম এতিয়া 4 নম্বৰটো মই কি হৈ আছে 892 ইয়াৰ মৌলিক উৎপাদীকৰণ তোমাৰ কি হ'ল ইয়াৰ মৌলিক উৎপাদীকৰণটো 2 মুঠ 13 বাৰ পূৰণ হ'ল তিনটা তিনটাকে ভগাই দিয়াৰ পিছত 4টা ভাগ হোৱাৰ পিছত এটা 2 এক্সট্ৰাকে থাকি গ'ল হয় না তোমাৰ সেই 2টো কি তিনিবাৰ পূৰণ হোৱা নাই
গতিকে আমি কি লিখিছো 8192 পৰা 2 হৰণ কৰিলে এটা পূৰ্ণগণ সংখ্যা হ'ব। ঠিক আছে, আশা কৰোঁ সকলোৱে বুজি পালা। ইয়াৰ মৌলিক উৎপাদীকৰণবোৰ অৰ্থাৎ চুটি হৰণ পদ্ধতিবোৰ কিদৰে কৰিছো তোমালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকে বুজি চাই যাবা। ঠিক আছে, যদি কোনোবা বুজি নোপোৱা। এতিয়া চোৱা আমাৰ কুৱেশ্যন নম্বৰ 6টো কি কৈছে, নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা। আমাৰ ইয়াত যিকেইটা সংখ্যা আছে এইকেইটাৰ আমাৰ ঘনমূল উলিয়াব লাগে। ঠিক আছে, চ' ঘনমূল কিদৰে কৰিবা? ঘনমূল উলিওৱাৰ দুটা নিয়ম আছে, এটা আছে হৰণ পদ্ধতিৰে আৰু এটা আছে আমাৰ এই উৎপাদক বিকৰণ পদ্ধতিৰে। ঠিক আছে, তো আমি কোনো উল্লেখ কৰা নাই যে কোনটো নিয়মত কৰিব লাগে, চ' আমি ডাইৰেক্ট উৎপাদক বিকৰণ পদ্ধতিৰে আমি কৰি দিম। ঠিক আছে, অৰ্থাৎ মৌলিক উৎপাদক বিকৰণ পদ্ধতিৰে কৰিব লাগিব। ঠিক আছে, চ' আমি কৰি দিওঁ, একদম সহজ হৈ যাব। ঠিক আছে, তোমালোকে চাই থাকা। চ' প্ৰথম কুৱেশ্যনটো আমাৰ কি আছে 1331। ঠিক আছে, চ' ইয়াৰ ঘনমূল কি হ'ব? প্ৰথমতে আমি 1331 ইয়াৰ মৌলিক উৎপাদকীকৰণটো কৰোঁ। চুটি হৰণ পদ্ধতি ইয়াত আমি কৰোঁ। ঠিক আছে, 1331 আমি কি জানো এই সংখ্যাটো কিহেৰে হৰণ যাব 11ৰে। কেইবাৰ? এইটো এবাৰ 2 1 আকৌ 11 যাব 11 বাৰ। ঠিক আছে, তোমালোকে কৰি চাবা। চ' এতিয়া আমি ইয়াৰ মৌলিক উৎপাদকীকৰণটো কি পালো 11 ইনটু 11 অৰ্থাৎ 11 কিউব হ'ল, হয় না? চ' এতিয়া আমি ঘনমূল উলিয়াম। চ' ঘনমূল উলিওৱাৰ কাৰণে আমি কি কৰিব লাগে, প্ৰথমতে আমি ঘনমূল চিহ্ন দিম, ইয়াৰ ভিতৰত এই মানটো আমি দিম বা এই মানটো লিখি তাৰ ওপৰত ঘনমূল চিহ্নটো দি দিলে হৈ যাব। চ' 1331 ইয়াৰ মানটো কিমান পালো আমি 11 কিউব। কিউব আৰু এইটো কিউব কটাকটি যাব, থাকিব কি অকল 11। ঠিক আছে, চ' এইটো হৈছে কি আমাৰ ঘনমূল। নেক্সট চোৱা 2 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা আমাৰ 1728। ঠিক আছে, 1728 ইয়াৰ মৌলিক উৎপাদকীকৰণটো কৰা কি হ'ব 1728 divided by 2 8 jar 2 6 jar। এতিয়া চোৱা নেক্সট আকৌ কি হ'ব 2 ৰে যাব কেইবাৰ 4 3 2 আকৌ যাব 2 ৰে কেইবাৰ 2 1 6। ঠিক আছে, আকৌ 2 ৰে যাব কেইবাৰ 1 0 8 2 ৰে যাব আকৌ 5 4 আকৌ 2 ৰে যাব 2 7 এতিয়া যাব 3 ৰে 9 বাৰ এতিয়া যাব আকৌ 3 ৰে। ঠিক আছে, এতিয়া মৌলিক উৎপাদকীকৰণটো কি পালো আমি 2 কেইবাৰ পাইছো 6 2 into 2 into 2 into 2 into 2 into 2 তিনিটাকে ভাগব পাৰিছো। 3 কেইবাৰ আছে 3 বাৰ আছে 3 into 3 into 3 হয়নে? 2 3 বাৰ পূৰণ হোৱা মানে 2 কিউব ইনটু আকৌ 2 3 বাৰ পূৰণ হোৱা মানে 2 কিউব ইনটু আকৌ 3 3 বাৰ পূৰণ হোৱা মানে কি হ'ব 3 কিউব। ঠিক আছে, চ' এতিয়া আমি কি লিখিম 1728 ইয়াৰ ওপৰত ঘনমূল চিহ্ন দিম, কিমান হ'ব ঘনমূল 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব। ঠিক আছে, 1728 ৰ জাগাত আমি এইটো লিখি দিলো। এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিম কিউব ৰুট অফ 2 into 2 into 3 হোল কিউব এইটো আমি কটাকটি কৰি দিম, কিমান হ'ব এতিয়া 2 into 2 4 4 into 3 কিমান হ'ব 12। ঠিক আছে, চ' আমি কি পালো ঘনসংখ্যা কিমান পালো আমি 12। আশা কৰো সকলোৱে বুজি পালা এইখিনিলৈকে। 3 নম্বৰটো চোৱা কি আছে 2197। ঠিক আছে, 2197 ইয়াৰ মৌলিক উৎপাদকীকৰণটো কি হ'ব চোৱা। এতিয়া চোৱা 2197 ইয়াৰ মৌলিক উৎপাদকীকৰণটো কি হৈছে 13 into 13 into 13। ঠিক আছে, 13 কিউব আমাৰ কিমান হ'ব এই 13 into 13 into equal 13 কিউব হ'ব। এতিয়া চোৱা কিউব ৰুট অফ 2197 তাৰমানে কিমান হ'ব কিউব ৰুট অফ 13 কিউব 2197 মানে কি 13 কিউব হয়, কিউব আৰু কিউব ৰুটৰ কটাকটি যাব থাকিব অকল 13। ঠিক আছে, আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ 4 নম্বৰ। এতিয়া চোৱা 2744 ইয়াৰ মৌলিক উৎপাদকীকৰণটো আমাৰ কি আহিছে 2 into 2 into 2 into 7 into 7 into 7।
ইকুৱেল টু কি হ'ব 2 কিউব ইনটু 7 কিউব ঠিক আছে এতিয়া চা কিউব ৰুট অফ 2744 ইকুৱেল কিমান হ'ব কিউব ৰুট অফ 2744 ইয়াৰ মৌলিক উৎপাদকৰণটো কি পাইছো আমি 2 কিউব ইনটু 7 কিউব হয়নে তো আমি কিউবটো হোল কৰি লৈছো তো 2 ইনটু 7 হোল কিউব কৰি দিছো কৰি কিউব আৰু কিউবটো কাটাকাটি কৰি দিছো থাকিল কি আমাৰ 2 ইনটু 7 মানে 14 সো আমি পাই গলো ঠিক আছে এটা কোশ্চেন নম্বৰ 7 টো চোৱা কি কৈছে ইয়াত প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা তাৰমানে ইয়াত আমাৰ কি আছে সবকেইটা এমসিকিউ টাইপ হ'ব ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগিব আমাৰ কোনটো শুদ্ধ হেতু উত্তৰ আমাৰ লিখিব লাগিব 23 ঘনৰ এককৰ স্থানৰ অংকটো আমাৰ কি হ'ব এটা আছে 23 আছে 23 এককৰ স্থানৰ অংকটো কি আছে 3 সো আমি 3 কিউব ঘন কৰিলে কিমান হয় আমাৰ 27 হয়নে সো 27 ৰ এককৰ স্থানৰ অংকটো কি আছে 7 সো 23 যদি আমি ঘন কৰো ইয়াৰো ঘন সংখ্যা এককৰ স্থানৰ অংকটো কি হ'ব আমাৰ 7 হ'ব ঠিক আছে বি নম্বৰ কি কৈছে চোৱা সো আমি 7 পালো নেক্সট কোশ্চেন তোমাৰ কি আছে তলৰ কোনটো পূৰ্ণ ঘন ইয়াৰ পৰা কোনটো আমাৰ পূৰ্ণ ঘন হ'ব হেতু আমাৰ উলিয়াব লাগে ঠিক আছে ঠিক আছে 6 5 টো আমি জানো এটো নহয় 933 টো নহয় এটো তোমালোকে মানে এটা এটাকে বিচাৰি উলিয়াব লাগিব ঠিক আছে আৰু মুখস্থ থকা হলেতো কোনো অসুবিধা নাই আমি কি গম পাও আমাৰ পূৰ্ণ ঘন কোনটো হ'ব এটো কাৰণ ইয়াৰ ঘনমূল কিমান হ'ব 7 ঠিক আছে 7 কিউব কৰিলে 343 হয় ঠিক আছে বাকি হেকেটা আমাৰ নহয় এতিয়া চোৱা কিউব ৰুট অফ 1000 ইয়াৰ মান কিমান হ'ব ইয়াৰ মান কিমান হ'ব চোৱা আমি কি জানো যেতিয়া ঘনমূল কৰা হ'ব তিনটা শূন্যৰ পৰা এটা শূন্য আহিব আৰু 1 ৰ ঘন কি হ'ব আমাৰ 1 হ'ব তাৰপৰা তিনটা শূন্যৰ পৰা আমাৰ কিমান হ'ব এটো 10 ঠিক আছে ঘনমূল 1000 ইয়াৰ মানটো কিমান হ'ব আমাৰ ডাইৰেক্ট 10 হল বুজি পালা নে নেক্সট চোৱা ডি নম্বৰ কি কৈছে যদি m n ৰ ঘনমূল হয় m টো n ৰ ঘনমূল তেন্তে n ৰ মান হ'ব m কিউব কি হ'ব m কিউব ঠিক আছে তখন কি কৈছে m n ৰ ঘনমূল তাৰ মানে আমি কিউব ৰুট অফ m কৰিলে আমাৰ কিমান হয় ইকুৱেল টু m সো আমাৰ m কিউব কৰিলে কিমান হ'ব n ৰ সমান হ'ব বুজি পালা কথাটো বুজি পাইছা না এটো বহুত ইম্পৰ্টেন্ট এইবিলাক এটো তোমাৰ কি হয় প্ৰায় এমসিকিউ মানে পৰীক্ষাত আহিয়ে থাকে যে ভালকে মনোযোগ দিবা এটা ই নম্বৰটো চোৱা কি কৈছে কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 এটা ইয়াৰ মান তোমাৰ কিমান হ'ব এটো চোৱা এটা ইম্পৰ্টেন্ট বস্তু হয় কোশ্চেন তোমাৰ কি আছিলে কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 আমি কি জানো কিউব ৰুট অফ 8 মানে কিমান হ'ব 2 প্লাস কিউব ৰুট অফ 27 মানে কিমান হ'ব 3 প্লাস কিউব ৰুট অফ 64 মানে কিমান হ'ব আমাৰ 4 তো গুটেকেইটা যোগ কৰিলে কিমান হ'ব 2 প্লাস 3 5 প্লাস 4 ইকুৱেল টু কিমান হ'ব আমাৰ 9 ঠিক আছে সো আমি ইয়াৰ পৰা কি গম পালো ইয়াৰ সঠিক উত্তৰটো আমাৰ কি হ'ব 9 হল আশা কৰো তোমালোক সকলোৱে বুজি পাইছা সো আজিৰ ভিডিঅটো আমাৰ ইমানখিনি থাকিব ঠিক আছে নেক্সট আমি সূচক আৰু ঘাত এটো আৰম্ভ কৰিম